অজিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককাইতা সকলকে ৱেলকাম জনাইছোঁ। তেনে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ এতিয়া 8টা বাজিল। আজি এটা নতুন ভিডিঅ' লৈছোঁ 14 দিনৰ পিছত, আৰু বেছি দিন নাই আৰু কলেজ খুলিবলৈ। তো কলেজৰ ফাৰ্ষ্ট দিনাই মই ভিডিঅ' এটা দিম 1 আগষ্টৰ ৰাতি, তো আপোনালোকে চাব। তো বলক এতিয়া আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তো গাইছ এতিয়া ৰাতিপুৱা চাহৰ লগত এই ব্ৰেড চপটো খাম আৰু এইটো বন ৰুটিটো খাম। তো ব্ৰেকফাষ্টটো এয়াই আৰু চাহৰ লগত এই দুটা। আৰু দিনত বনাইছিলে আমাৰ ঘৰত মাছ আৰু ভাত। তো মাছ খাই ইমান এটা ভাল নাপাওঁ, তথাপিও কেতিয়াবা মাছ খাই দিওঁ। তো সেইকাৰণে দিনত আজি মাছে খালোঁ। আৰু গাইছ মাছটো ভাল আছিল, খদ আছিল। তো গাইছ এতিয়া 5টামান বাজিল। তো গধূলি অলপমান যিহেতু এইটো জুলাই মাহ এনেও ঘৰত থাকি থাকি ব'ৰ হৈ গৈছোঁ, তো অলপ চিংৰা মানে হোটেলত যাওঁ, চিংৰা চাহ খাব যাওঁ লগকেইটাৰ লগত। তো আপোনালোকক দেখাই আছোঁ গাইছ, চিংৰা চাহ খাব যাওঁ। তো গাইছ ৰাস্তাত আহি থাকাখিনি নেদেখালোঁ, ডাইৰেক্ট হোটেলতে আহিলোঁ আৰু চিংৰা অৰ্ডাৰটো দি দিলোঁ। আৰু বেলেগ এটা বোলে কোকো কোলা খায়। তো আমি চিংৰা খাম, পকৰি খাম, চাহ খাম। তো এই দেখিছে কি ধুনীয়া গাখীৰ দিয়া চাহ আহি গৈছে আমাৰ। তো মজাকৈ এতিয়া কোকো কোলা তাৰপিছত কাজু কাটলি চিংৰা খাই দিওঁ, তাৰপিছত আৰু কিবা এটা বেলেগ খাম। তো গাইছ গধূলি মজাকৈ ফুৰি ফুৰি আহি গ'লোঁ আৰু এতিয়া 10টা বাজিল। 10টাৰ একেলগে ভাতটো খাই দিওঁ মাছেদি, আৰু এইটো তিতা কেৰেলা বহুত দিনৰ মূৰত গাইছ, কিমান দিন খোৱাই নাছিলোঁ। তো বহুত দিনৰ মূৰত তিতা কেৰেলা, নেমু, দালি আৰু মাছ। তো গাইছ এইটোৱে আছিল মোৰ এটা সৰু সুৰাকৈ ভিডিঅ'। তো এনেকৈ সৰু সুৰাকৈ ডেইলি ব্লগ দি থাকিম 2 মিনিটৰ মানে ডেইলি ব্লগ নিদিওঁ, কিন্তু ৰাতিপুৱাৰ পৰা ৰাতিকলি দিনটো মোৰ কেনেকৈ গ'ল তো এনেকুৱা টাইপৰ ভিডিঅ' দি থাকিম। তো আজি 30 তাৰিখ। তো আজি এইটো ভিডিঅ' আপোনালোকে ৰাতি 10টা বজাত পাই যাব। তো আজি দিনটো এনেকুৱাকৈ গ'ল, মাছ খালোঁ, তাৰপিছত গধূলি ফুৰিব গ'লোঁ। তো এই ভিডিঅ'টো এতিয়া এইখিনিতে সমাপ্ত কৰিব লাগিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইছ, আৰু এনেকৈ মোৰ ভিডিঅ'খন আগলৈকে চাই থাকিব। থেংক ইউ।